জনজাতি হাইস্কুল ডিজু চাহ জনজাতি হাইস্কুলত ছাত্ৰ ছাত্ৰী আছে 579 জন 579 জন মাত্ৰ দুটা ক্লাছত টোটেল ষ্টুডেন্ট আছে 579 জন 579 জন দুটা ক্লাছত থকা ল'ৰা ছোৱালী থকা স্কুলখন এতিয়ালৈকে চৰকাৰীকৰণ কৰা নাই। মই প্ৰথমতে আপোনালোক সকলো ইয়াত উপস্থিত থকা সকলো ৰাইজক অনুৰোধ কৰিম যে ডিজু চাহ জনজাতি চাহ বাগিচা নে চাহ জনজাতি হাইস্কুলখন চৰকাৰে অতি সোনকালে প্ৰভিন্সিয়েলাইজ বা প্ৰাদেশিকীকৰণ কৰিব লাগে বুলি সকলোৱে মোৰ লগত আপোনালোকে এটা সত্তা দিব লাগে নে নালাগে স্কুলখন লাগে নে নালাগে সঁচাকে কওক। মই দেখিলো সেই স্কুলখনত চাহ জনগোষ্ঠীৰ বেছিভাগ ছাত্ৰ ছাত্ৰী আছে, তাত মিচিং ছাত্ৰ ছাত্ৰী আছে, তাত আহোম ছাত্ৰ ছাত্ৰী আছে, তাত নেপালী বা গোৰ্খা ছাত্ৰ ছাত্ৰী আছে, তাত মুছলমান ছাত্ৰ ছাত্ৰী আছে। মানে এখন কসমপলিটান স্কুল, সকলো জাতি সকলো ধৰ্ম সকলো বৰ্ণৰ মানুহ পঢ়া শুনা কৰা ষ্টুডেণ্ট পঢ়া শুনা কৰা স্কুল। আৰু স্কুলখনৰ ৰিজাল্টটো ভাল, কিন্তু চৰকাৰে স্কুলখন এতিয়ালৈকে লোৱা নাই। হয়নে ভাই? হয়নে নহয়? গোটেই জাতি জনগোষ্ঠীৰ মানুহে তাত পঢ়ে, সেই স্কুলখন ল'ব লাগে নে নালাগে? মই অলপ আগতে মোৰ ফোনটোৰ পৰা অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই স্কুলখন ডিজু চাহ জনজাতি হাইস্কুলখন অতি সোনকালে প্ৰভিন্সিয়েলাইজ বা চৰকাৰীকৰণ কৰিব লাগে বুলি মোৰ ফোনৰ পৰা তেওঁলোকক দিছোঁ। তেওঁলোকে মই দেখিছোঁ সেইখিনি তেওঁলোকে পঢ়িছে, এতিয়ালৈকে মোক ৰিপ্লাই দিয়া নাই। মই ৰাতিৰ ভিতৰত তেওঁলোকক আকৌ ফোন কৰিম। আৰু আপোনালোকে মই জানেই মই যেতিয়া এটা কাম কৰোঁ সেইটো কামত লাগি থাকোঁ, গতিকে মই এতিয়াৰ পৰা অসমৰ শিক্ষামন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পিছত লাগিছোঁ যে ডিজু হাইস্কুলখন অতি সোনকালে চৰকাৰীকৰণ কৰি দিব লাগে। স্কুলখনৰ নাম ডিজু চাহ জনজাতি হাইস্কুল। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে অসমৰ সকলো চাহ জনজাতিৰ ল'ৰা ছোৱালীৰ কাৰণে তেওঁ এখন মডেল স্কুল তৈয়াৰ কৰিব। ডিজু স্কুলখনত 579 জন ছাত্ৰ ছাত্ৰীয়ে পঢ়ে। সেই স্কুলখনকে মডেল স্কুল কৰি দিব নোৱাৰেনে বাৰু? হয়নে নহয় কওক? সেই স্কুলখনকে মডেল স্কুল কৰি দিব পাৰেনে নাই? কৰি দিলে এই অঞ্চলটো গোটেই ৰঙানদী অঞ্চলৰ ইমান ছাত্ৰ ছাত্ৰী থকা স্কুলখন চৰকাৰীকৰণ হৈ গ'লে ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত আৰু শিক্ষকসকলৰ ভৱিষ্যত ভাল হৈ যাব নহয় জানো? এইটো কৰিব লাগে নে নালাগে? ইয়াত আদিবাসী ৰাইজ আছে, আদিবাসী ৰাইজক বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে। কি বুলি প্ৰতিশ্ৰুতি দিছিলে আদিবাসী ৰাইজক? কৈছিলে যে বিজেপি চৰকাৰ যদি হয় 6 মাহৰ ভিতৰত 6 মাহ উইদিন 6 মান্থছ, কেতিয়া কৈছিলে? 2014 চনত কৈছিলে 6 মাহৰ ভিতৰত আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতি কৰা হ'ব। কৈছিলে নে নাই? কৰিলে নে নাই? মই আদিবাসী ৰাইজক সুধিছোঁ, যিসকল আদিবাসী যুৱক যুৱতী আছে তেখেতসকলক সুধিছোঁ, আপোনালোকক জনজাতি কৰিলে নে নাই? নাই কৰা। বিজেপিৰ দলে 2016 চনত যিখন তেওঁলোকৰ মেনিফেষ্টো তৈয়াৰ কৰিছিলে, সেই মেনিফেষ্টোখনত লিখিছিলে যে যদি বিজেপিৰ চৰকাৰ হয় তেতিয়াহ'লে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি 351 টকা কৰা হ'ব। মই ইয়াত থকা উপস্থিত থকা আদিবাসী ৰাইজক সুধিছোঁ, বিজেপিয়ে কোৱা 351 টকাৰ হাজিৰা আপোনালোকে চাহ বাগানত পায় নে নাপায়? নাপায়। তাৰমানে বিজেপিয়ে আদিবাসী ৰাইজক ঠগিছে, হয়নে নহয়? বিজেপিয়ে চাহ বাগানৰ ৰাইজক ঠগিছে, হয়নে নহয়?
বিজেপিয়ে চাহ বাগানৰ ৰাইজক ঠগিছে, হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? ঠগিছে নে? হাজিৰা বহাম বুলি ক'লে বহোৱা নাই, হয়নে নহয়? চাহ জনগোষ্ঠীক জনজাতি কৰিম বুলি ক'লে কৰা নাই। চাহ জনজাতিৰ স্কুলবিলাক চৰকাৰীকৰণ কৰিম বুলি ক'লে, মডেল স্কুল কৰিম বুলি ক'লে কৰা নাই। তাৰমানে হিমন্ত বিশ্ব শৰ্মা মিছলীয়া হয়নে নহয়? হয়নে নহয়? মই সকলো ৰাইজক সুধিছো, হিমন্ত বিশ্ব শৰ্মা মিছলীয়া হয়নে নহয়? আমাৰ মুখ্যমন্ত্ৰী মিছলীয়া হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? আমাৰ মুখ্যমন্ত্ৰী মিছলীয়া, বিজেপি মিছলীয়া। বিজেপিয়ে অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰিব জানে। মই অলপ আগতে এটা আন্দোলনলৈ গৈছিলো, ৰঙানদী সমষ্টিৰ এটা আন্দোলন। ৰঙানদীৰ ৰাইজে এটা আন্দোলন কৰিছিলে, কৈছে যে ৰঙানদী সমষ্টিৰ আৰু নাওবৈচা সমষ্টিৰ মুঠ 21টা ৰাস্তাৰে মানুহে গাড়ী চলাই যাব নোৱাৰে, ভাগি চিগি শেষ হৈ গৈছে। হৈছেনে নাই? হয়নে নহয় কথাটো? আৰে চবে যে নামাতে, ৰাস্তা কি ভাল নেকি? আপোনালোকৰ ৰাস্তাবিলাক বেয়া হয়নে নহয়? ৰঙানদী আৰু নাওবৈচা সমষ্টিৰ ৰাস্তা বেয়া হয়নে নহয়? চৰকাৰে কৈছে এইবিলাকত বোলে মুছলমান মানুহ থাকে, গতিকে মুছলমান মানুহৰ ৰাস্তাবিলাক বোলে বনাই নিদিয়ে। বিজেপিয়ে কৈ আছে, হয়নে নহয়? এইবুলি কৈছে। কিন্তু ঠিক আছে, মুছলমানৰ ৰাস্তা বাৰু বনাই নিদিয়া, কিন্তু আদিবাসীৰ স্কুলখন কিয় চৰকাৰীকৰণ নকৰা? আদিবাসী মানুহৰ হাজিৰাটো কিয় বঢ়াই নিদিয়া? আদিবাসী মানুহক জনজাতি কৰিম বুলি কৈছিলে। ইয়াত আহোম মানুহ আছে, মই অলপ আগতে আহোঁতে আহোম মানুহ পাই আহিলো। আহোম মানুহবিলাকক যে জনজাতি কৰিম বুলি কৈছিলা, 6 মাহৰ ভিতৰত যে জনজাতি কৰিম বুলি কৈছিলা, তেওঁলোকক এতিয়ালৈকে কিয় জনজাতি কৰা নাই? বিজেপি চৰকাৰ মিছলীয়া চৰকাৰ হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়। হিমন্ত বিশ্ব শৰ্মা এজন আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হয়নে নহয়? হয়নে? সত্য ৰায়, কালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ এখন জিলাৰ নাম বদলি কৰিছে। কৰিমগঞ্জ জিলাখনৰ নাম RSS বিচৰাৰ নাম এটা দিছে। মই হিমন্ত বিশ্ব শৰ্মাক কৈছো যে আপুনিতো কৈছিলে যে অসমখনৰ মানচিত্ৰ বদলাই দিম, গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমক 1 নম্বৰ কৰিম, সেইফালেহে আপুনি অসমৰ মানচিত্ৰ বদলাই দিম বুলি কৈছিলে। এতিয়াচোন অকল নামহে বদলাই আছে, হয়নে? সেইকাৰণে মই আজি ঘোষণা কৰি থৈছো, যে কালিয়ে ঘোষণা কৰি থৈছো যে আজি হিমন্ত বিশ্ব শৰ্মাৰ নামটো বদলাই দিয়া হ'ব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? হিমন্ত বিশ্ব শৰ্মাই বেলেগ একো নেদেখে। হিমন্ত বিশ্ব শৰ্মাৰ এটা বেমাৰ হৈছে, বেমাৰটোৰ নাম জণ্ডিছ। তেওঁ অনবৰতে হালধীয়া, জণ্ডিছ হ'লে মানে মানুহবিলাকে হালধীয়া দেখেনে নাই? এতিয়া হিমন্ত বিশ্ব শৰ্মাই মানুহ দেখিলেই মানুহটো হিন্দু নে মুছলমান লগে লগে এক্সৰে কৰা আৰম্ভ কৰি দিয়ে, হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? আজি অসমৰ অৱস্থা এনেকুৱা কৰি দিছে, যদি কোনোবা এজন মানুহে যদি মূৰত টুপি পিন্ধে, কোনোবা এজন মানুহে যদি কেনেবাকৈ মুখত দাড়ি ৰাখে, কোনোবা এজন মানুহে যদি কেনেবাকৈ লুঙি পিন্ধি যায়, আৰু কোনোবা এগৰাকী মহিলাই যদি কেনেবাকৈ ইয়াতে কেনেবাকৈ যদি এখন কি বুলি কয় আপোনালোকৰ বুৰ্খাখন যদি পিন্ধে, তেতিয়াহ'লে এতিয়া অসম আৰু ভাৰতবৰ্ষত কোনো মুছলমান মানুহে এতিয়া যদি বাছত যায়, বাছত যাওঁতেও ভয় কৰি যাব লাগে, আমাক কোনোবাই মাৰিব নেকি বুলি, হয়নে নহয়? বিল্ডিঙৰ কাম কৰিবলৈ যেতিয়া গুৱাহাটীলৈ যায়, তেতিয়া মুছলমান মানুহে ভয় খাই থাকিব লাগেনে নাই? লাগেনে নাই? লাগেনে নাই? লাগেনে নাই? বেংগলোৰত যেতিয়া কাম কৰিবলৈ যায়, অৰুণাচলত যেতিয়া কাম কৰিবলৈ যায়, কেৰালাত যেতিয়া কাম কৰিবলৈ যায়, দিল্লীলৈ যেতিয়া কাম কৰিবলৈ যায়, গুৱাহাটীলৈ যেতিয়া কাম কৰিবলৈ যায়, প্ৰত্যেকজন মুছলমানে এতিয়া ভাৰতবৰ্ষত এতিয়া ভয় খাই থাকিব লাগে নে নালাগে? লাগে নে নালাগে? এখন চৰকাৰৰ প্ৰধান উদ্দেশ্য কি? এখন চৰকাৰৰ প্ৰধান কামটো হ'ল মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰা। আৰু বিজেপি চৰকাৰে মানুহৰ জীৱন আটাইতকৈ ভয়াৱহ অৱস্থালৈ ঠেলি দিছে।
কোনো মানুহ এতিয়া শান্তিত থাকিব নোৱাৰে। এতিয়া মানুহ কেৱল মানুহ হৈ থকা নাই, হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহবিলাকক, ভাৰতৰ মানুহবিলাকক হিন্দু মুছলমানত পৰিণত কৰি পেলাইছে। হয়নে নহয় ৰাইজসকল? হয়নে নহয়? এখন চৰকাৰে মানুহক হিন্দু মুছলমান ভাগ কৰিব লাগে নেকি? লাগে নে নালাগে? লাগে নে নালাগে? সকলোৱে কিয় মাতা নাই? এখন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে, এখন চৰকাৰে মানুহক হিন্দু মুছলমান বুলি চাব লাগে নে মানুহক নিজৰ প্ৰজা বুলি চাব লাগে? হিন্দু মুছলমান বুলি চাব লাগে নেকি? টুপি পিন্ধিলে মাৰিব লাগে নেকি? লুঙি পিন্ধিলে মাৰিব লাগে নেকি? দাড়ি থাকিলে মাৰিব লাগে নেকি? এই উৰ্ণি জ্বলাবলৈ আপোনাৰ মাৰিব লাগে নেকি? নালাগে, হয় নে নহয়? কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ অসমত আজি অসমত সংখ্যালঘুবিলাক সদায় সংখ্যালঘু ৰাইজে আজি ভয়ত থাকিব লাগে। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? ইয়াত মই বহুত মিচিং মানুহ দেখিছো। মোক আপোনালোকে অলপ আগতে মিচিং গামোচাও পিন্ধাইছিলে। মই মিচিং মানুহৰ অলপ আগতে মোক মিচিং মানুহৰ নাচেৰে আগুৱাই আনিছিলে। মই মিচিং ৰাইজক সুধিছিলো, মই মিচিং ৰাইজক সুধিব খুজিছিলো, বিজেপি চৰকাৰে কৈছিলে যে যদি বিজেপি চৰকাৰ হয় মিচিংসকলক ৬ষ্ঠ অনুসূচীৰ অধীনত ছাত্ৰ শাসন দিব। কৈছিলে নে নাই? কৈছিলে নে নাই? মিচিংসকলক ৬ষ্ঠ অনুসূচীৰ ছাত্ৰ শাসন দিলে নেকি? দিলে নেকি? তাৰমানে মিচিংকো ঠগিছে, আদিবাসীকো ঠগিছে, আহোমকো ঠগিছে, মুছলমানকো ঠগিছে। হয়নে নহয়? তেতিয়াহ'লে যিবিলাক মানুহে ঠগে তেওঁলোকক কি বুলি কয়? ঠগ বা প্ৰবঞ্চক বুলি কয় নে নকয়? হিমন্ত বিশ্ব শৰ্মা ঠগ আৰু প্ৰবঞ্চক হয় নে নহয়? হয় নে নহয়? হয় নে নহয়? হিমন্ত বিশ্ব শৰ্মা ঠগ আৰু প্ৰবঞ্চক হয় নে নহয়? হয় নে নহয় ৰাইজ? হয় নে নহয়? যদি হয় সকলোৱে হাত তুলি হয় বুলি কওকচোন বাৰু। মানে হিমন্ত বিশ্বলৈ মানুহবিলাকে বৰ ভয় কৰে। মই ভয় নকৰোঁ, মই কোনোদিন ভয় নকৰোঁ। মই হিমন্ত বিশ্বক এনেকুৱাকে দেখুৱাই দিম। দেখুৱাই গম পালোঁ নে আপোনালোকে? বিধানসভাত মই হিমন্ত বিশ্ব শৰ্মাক ৰঙা চকুৰে চাই আঙুলি টুৱাই কওঁ যে আপুনি অসমৰ আটাইতকৈ ২ নম্বৰী মানুহ। বহুতে হিমন্ত বিশ্ব শৰ্মাক ভয় কৰে, বহুতে ভয় কৰে। মাতৃৰ বুকুৰ পৰা আহিছে, মাতৃৰ পেটৰ পৰা আহিছে। ময়ো অসম মাতৃৰ পেটৰ পৰা আহিছো। মই হিমন্ত বিশ্ব শৰ্মাক কোনোদিন ভয় নকৰোঁ, মই কোনোদিন ভয় নকৰোঁ। আৰু অসমৰ কোনো মানুহে হিমন্ত বিশ্ব শৰ্মাক ভয় কৰিব নালাগে। হয় নে নহয়? হয় নে নহয়? হয় নে নহয়? হিমন্ত বিশ্ব শৰ্মা পানী গুণ্ডা হয়, হিমন্ত বিশ্ব শৰ্মা নিমকি গুণ্ডা হয়। তেওঁলোকে আমি কোনেও ভয় কৰাৰ প্ৰয়োজন নাই। হয় নে নহয়? হয় নে নহয়? হয় নে নহয়? ৰাস্তাত থকা মানুহবিলাকে হয় নে নহয়? হয় নে নহয়? হয় নে নহয়? অসমৰ প্ৰত্যেকজন মানুহে নিজৰ বুকুত সাহস ৰাখি কওক, নিজৰ বুকুত সাহস ৰাখি কওক যে পঠিয়াম আৰু হিমন্ত বিশ্ব শৰ্মাক একদম চকীৰে সৈতে বান্ধি আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম। আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত আৰু এটা পাৰ্টিক দলিয়াই দিম। এইটো কি পাৰ্টি? কি পাৰ্টি? কি পাৰ্টি? এটা হ'ল হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু আনটো হ'ল মুছলমান সাম্প্ৰদায়িক দল AIDF। এজনৰ চৰ্দাৰৰ নাম হিমন্ত বিশ্ব আৰু আনজন চৰ্দাৰৰ নাম মৌলানা বদৰুদ্দিন আজমল। হয় নে নহয়? এই দুইজন মৌলানাক একেলগতে চকীৰে সৈতে বান্ধি ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ'ব আৰু দুইজনকে বাংলাদেশলৈ পঠিয়াই দিয়া হ'ব। হয় নে নহয়? হয় নে নহয়? হয় নে নহয়? যিদিনাই বিজেপি আৰু AIDF, যিদিনাই হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক অসমৰ পৰা ব্ৰহ্মপুত্ৰত দলিয়াই দিব পাৰিম, সেইদিনাই অসমৰ মানুহে শান্তিত থাকিবলৈ পায়। হয় নে নহয়? 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 অসমৰ মানুহে যদি শান্তিত থাকিবলৈ লাগে
মোৰ সন্মুখত গোৰ্খাসকল আছে আজি অলপ আগতে গোৰ্খাসকলে মোক গামোচা বিলাইছে গোৰ্খাসকলৰ গামোচাখনৰ নাম কি খাপদা বিলাইছে মই তেখেতসকলৰ খাপদাখন পিন্ধি বৰ গৌৰৱ অনুভৱ কৰিছোঁ ভাল লাগিছে হয়নে সকলোৱে হাত টানি এটা দিয়ক প্লিজ হয়নে আমি অসমত ৯৭টা জাতি আছে ৯৭টা জাতি আমি প্ৰত্যেকটো জাতিয়ে নিজৰ ধৰণে থাকিবলৈ পাব লাগিবনে নাই নিজৰ ড্ৰেছ পিন্ধিবলৈ পাব লাগিব গোৰ্খাসকলে যি ড্ৰেছ পিন্ধে সেই ড্ৰেছ গোৰ্খাসকলে গৌৰৱেৰে পিন্ধিবলৈ পাব লাগিবনে নাই আদিবাসীসকলৰ যি ড্ৰেছ আছে আদিবাসীসকলে গৌৰৱেৰে পিন্ধিবনে নাই মিচিংসকলৰ যি ড্ৰেছ আছে মিচিংসকলে গৌৰৱেৰে পিন্ধিবনে নাই মুছলমানসকলৰ যি ড্ৰেছ আছে মুছলমানসকলে গৌৰৱেৰে পিন্ধিবনে নাই অৰ্থাৎ অসমত সকলোৱে নিজৰ খাদ্য নিজৰ ধৰণে খাব পাৰিব নিজৰ সংস্কৃতি ৰক্ষা কৰিব পাৰিব নিজৰ মাটি বাৰী ৰক্ষা কৰিব পাৰিব নিজৰ ঘৰ ৰক্ষা কৰিব পাৰিব কিন্তু যেতিয়াই আমি দেখিবলৈ পাইছোঁ দুখীয়া মানুহবিলাকে বানপানীত পৰি যেতিয়াই অকণমান মাটি লয় তেতিয়াই হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ গৈ আমাৰ দুখীয়া মানুহবিলাকৰ ঘৰবিলাক এফালৰ পৰা ভাঙি দিয়ে মই হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুমি এতিয়ালৈকে কিমানৰ ঘৰ ভাঙিলা আৰু কিমানৰ ঘৰ বনালা তুমি এটা হিচাপ দিয়া হয়নে নহয় মুখ্যমন্ত্ৰী আমি ঘৰ বনাই দিওঁ নে মুখ্যমন্ত্ৰীক আমি ঘৰ ভাঙিবৰ কাৰণে বনাই দিওঁ মুখ্যমন্ত্ৰী আমাক কেলে লাগে ঘৰ বনাবলৈ লাগে নে ঘৰ ভাঙিবলৈ লাগে ঘৰ বনাবলৈ লাগে নে ভাঙিবলৈ লাগে কি কাৰণে লাগে আজি আদিবাসী মানুহবিলাকৰ অসমত মাটিৰ সমস্যা আছে বেছিভাগ আদিবাসী মানুহৰ মাটিৰ পট্টা নাই হয়নে নহয় বেছিভাগ চাহ জনগোষ্ঠীৰ মানুহ বাগানৰ লাইনত বসবাস কৰে আৰু বাগানৰ লাইনৰ মাটি বাগানখনৰ মাটি ১৫০ বছৰ ২০০ বছৰ কৈ যোৱাৰ পাছতো এতিয়ালৈকে আদিবাসী চাহ জনগোষ্ঠীৰ মানুহৰ নামত মাটি উঠা নাই আমি ৰাইজৰ দলে দাবী উত্থাপন কৰিছোঁ যে বাগানৰ ভিতৰত থকা যি লাইনত যিজন মানুহৰ ঘৰ আছে সেই ঘৰটো আৰু লাইনৰ মাটি খেতি আদিবাসী মানুহজনৰ নামত লিখি দিব লাগে চাহ বাগানখনৰ নামত নহয় লাগে নে নালাগে আজি আমাৰ যিসকল নেপালী বা গোৰ্খা মানুহ আছে নেপালী বা গোৰ্খা মানুহৰ গোটেই অঞ্চলবিলাকত ভালকৈ এতিয়ালৈকে মাটিৰ পট্টা নাই নহয় জানো মিচিং সমাজ আছে মিচিং গাঁওবিলাকৰ বেছিভাগৰ এতিয়ালৈকে মাটিৰ পট্টা নাই হয়নে নহয় কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ এই মানুহবিলাকক এতিয়ালৈকে মাটি দিয়া নাই মাটিৰ পট্টা দিয়া নাই এফালৰ পৰা মানুহৰ ঘৰ ভাঙিছে আৰু মুছলমান হ'লেতো কথাই নাই হয়নে নহয় মুছলমান হ'লেতো কথাই নাই কোনোবা মুছলমানে যদি ব্ৰহ্মপুত্ৰৰ বানপানীত পৰি যদি এক কথা মাটি যদি কেনেবাকৈ ঘৰ এটা ভাঙিছে লগে লগে হিমন্ত বিশ্ব শৰ্মাই হিন্দুত্বৰ চশমাখনেৰে চাই দুৰ্গেৰে চাই লগে লগে মুছলমানৰ ঘৰটো এফালৰ পৰা ভাঙি গৈ আছে হয়নে নহয় হিমন্ত বিশ্ব শৰ্মা আমাৰ সকলো দুখীয়া মানুহৰ শত্ৰু হয়নে নহয় মই সকলোকে সুধিছোঁ আদিবাসী ৰাইজক সুধিছোঁ মিচিং ৰাইজক সুধিছোঁ গোৰ্খা ৰাইজক সুধিছোঁ নেপালী ৰাইজক সুধিছোঁ আৰু মুছলমান ৰাইজক সুধিছোঁ আহোম ৰাইজক সুধিছোঁ মই আপোনালোকক সকলোকে সুধিছোঁ হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ দুখীয়া মানুহৰ শত্ৰু হয়নে নহয় যদি হয় সকলোৱে হাত দুখন অকণ ওপৰতে তোলকচোন প্লিজ হয়নে নহয় হিমন্ত বিশ্ব শৰ্মা আমাৰ শত্ৰু হয়নে নহয় ইনকাফ জিন্দাবাদ বিজেপি চৰকাৰ মুৰ্দাবাদ সাম্প্ৰদায়িকতাবাদ নিবাদ যাওক অসমৰ সকলো ৰাইজে এক হওক হিন্দু মুছলমানে এক হওক আদিবাসীসকলক মাটিৰ পট্টা দিয়ক মিচিংসকলক ভূমিপুত্ৰ মিচিংসকলক মাটিৰ পট্টা দিয়ক গোৰ্খাসকলক মাটিৰ পট্টা দিয়ক দিব লাগে নে নাই লাগে নে নাই
সত্যাই মই আপোনালোকক সকলোকে ক'ব খুজিছোঁ এটা কথা মনত ৰাখিব যদি মনে মনে বহি থাকো মুখেৰে যদি নামাতো এতিয়া ইলেকশ্যনৰ আগত আহিব চুলাই মদে বটল দিব হয়নে নহয় আঁঠুৱা বা কম্বল দিব 300 বা 500 টকা দিব আৰু ভোটটো আপোনাৰ মোৰ পৰা কিনি লৈ যাব হয়নে নহয় আৰু যদি মাত বোল কৰি থাকো যদি আমি মাত পাতিবলৈ আৰম্ভ কৰো তেতিয়াহ'লে আমাৰ অধিকাৰ প্ৰতিষ্ঠা হ'ব আমি সকলোৱে মাটিৰ অধিকাৰ লাভ কৰিব পাৰিম হয়নে নহয় সেইকাৰণে মই আদিবাসী ৰাইজক অনুৰোধ কৰিব খুজিছোঁ আমাৰ শংকৰগড় আছেনে নাই ক'ত গ'ল শংকৰ আদিবাসী ৰাইজক ইয়াত ক'ব লাগে ইয়াৰ ৰঙানদী সমষ্টিৰ আদিবাসী ৰাইজক আমি ক'ব লাগে যে অখিল গগৈ আহি আছে একেলগতে লগ লাগি যিমানবিলাক আদিবাসী মানুহৰ মাটিৰ পট্টা নাই প্ৰত্যেকজনকে মাটিৰ পট্টা দিবৰ কাৰণে ইয়াত এটা আন্দোলন আৰম্ভ কৰিব লাগে হয়নে নহয় মই গোৰ্খা ৰাইজক ক'ব খুজিছোঁ মই মিচিং ৰাইজক ক'ব খুজিছোঁ মই আহোম ৰাইজক ইয়াত থকা আহোম ৰাইজক ক'ব খুজিছোঁ আৰু লগতে মই একেলগতে মুছলমান ৰাইজকো ক'ব খুজিছোঁ ৰাইজ আহক আমি সকলোৱে মিলি আমাৰ অধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে আগবাঢ়ি যাওঁ লাগে নে নালাগে চৰকাৰ এখনৰ দায়িত্ব হ'ল প্ৰত্যেকজন মানুহক শান্তিত থাকিবলৈ দিয়া চৰকাৰ এখনৰ দায়িত্ব হ'ল প্ৰত্যেকজন মানুহে যাতে ভাত খাব পাৰে তাৰ কাৰণে কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰা কিন্তু আজি অসমত কি হৈছে অসমত যিবিলাক মানুহে খেতি কৰে খেতি কৰাক বাদ দি খেতি যিবিলাকে নকৰে বা খেতি কৰি যাৰ শেষ হ'ল সেই মানুহবিলাকে আজিৰ দিনটোত আটাইতকৈ বেছি কি কাম কৰে খেতি কৰাক বাদ দি আটাইতকৈ বেছি কি কাম কৰে অসমত কি কাম কৰে আৰে জোৰকে চিঞৰক কি কাম কৰে শুনিলে মই সংবাদ মাধ্যমত শুনাব খুজিছোঁ ইয়াত উপস্থিত থকা হাজাৰ বিজাৰ মানুহে কৈছে যে অসমৰ খেতি কৰা মানুহখিনিক বাদ দে খেতি কৰা সময়খিনিক বাদ দে বাকী সময়খিনিত অসমৰ সকলো জাতিৰ মানুহে আটাইতকৈ বেছি যিটো কাম কৰে সেইটো হ'ল হাজিৰা কৰে বা মিস্ত্ৰীৰ লগত যোগালী কৰে হয়নে নহয় যদি হয় একেলগতে হাত টানি দিয়ক একেলগতে হয়নে দ্বিতীয়তে যদি খেতি নকৰে বা খেতি কৰাৰ সময় গ'ল তাৰপিছত আটাইতকৈ বেছি কি কাম কৰে 2 নম্বৰ বেংগলোৰ চেন্নাই অৰুণাচল প্ৰদেশ হয়নে নহয় এইবিলাকত গৈ হয় চিকিউৰিটি গাৰ্ড কৰে নহ'লে এনেকে কয়লা খান্দে হয়নে নহয় অসমৰ আটাইতকৈ শক্তিশালী যুৱক যুৱতীবিলাকে যদি আটাইতকৈ বেছিকে হাজিৰা কৰিব লাগে আৰু আটাইতকৈ বেছিকে যদি সিকিউৰিটি গাৰ্ড কৰিব লাগে সেই অসমীয়া জাতিৰ কিবা ভৱিষ্যত আছে নেকি নাই এইটো সকলো জাতিৰ একে অৱস্থা হিন্দুৰো একে মুছলমানৰো একে খ্ৰীষ্টানৰো একে গোৰ্খাৰো একে মিচিঙৰো একে আহোমৰো একে গৰিয়াৰো একে মৰিয়াৰো একে অনুষ্ঠিত জাতিৰো একে সকলো জাতিৰ অৱস্থা একে কৈ আছে হয়নে নহয় কিন্তু বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰি মানুহবিলাকক ভাগ কৰি সকলো মানুহকে দুখীয়া কৰি ৰাখিছে ৰাইজ সকলো হয়নে নহয় অকল বিজেপিয়ে নহয় দেই কংগ্ৰেছে হয়নে নহয় আৰে একেৰাহে 15 বছৰ শাসন কৰি কংগ্ৰেছে একোডাল কৰি নিদিলে আমাক হয়নে নহয় মই সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ শ্ৰদ্ধেয় ৰাইজ এইবাৰ আপোনালোকৰ ওচৰলৈ এটা কথা লৈ আহিছোঁ প্ৰথমবাৰৰ কাৰণে গোটেই জীৱন আন্দোলন কৰি আছিলোঁ 36 বাৰ জেল খাইছিলোঁ 36 বাৰ জেল খাইছিলোঁ বিজেপিয়ে 16 বাৰ জেল দিছে আৰু কংগ্ৰেছে 20 বাৰ জেল দিছে 36 বাৰ জেল খাইছিলোঁ ৰাইজ 36 বাৰ জেল খোৱাৰ পাছত এতিয়া ৰাজনীতিলৈ আহিছোঁ আৰু 2026 চনত আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ এতিয়া এজন বিধায়ক হৈ অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাৰ কলিজা কপাই আছো আছোনে নাই
মোক আপোনালোকে 20 জন বিধায়ক দিয়ক অসমৰ পৰা আপোনালোকে অসমৰ পৰা মোক 20 জন বিধায়ক দিয়ক ৰঙা নদীৰ পৰা আপোনালোকে মোক ৰাইজৰ দলৰ বিধায়ক দিয়ক মই এখন নতুন ৰঙা নদী আপোনালোকক উপহাৰ দিম মোক 20 জন এমএলএ দিয়ক মই আপোনালোকক এখন নতুন অসম উপহাৰ দিম নতুন অসম এখন আপোনালোকক উপহাৰ দিম যিখন অসমত প্ৰত্যেক জৰা পথাৰত পানী যোগান হ'ব প্ৰত্যেক জৰা পথাৰ মাটিত মানুহৰ মাটিৰ পট্টা থাকিব পথাৰত পানী যোগান হ'ব বছৰত 3বাৰ খেতি কৰিব পাৰিব যি খেতি কৰিব তাৰ মাটিৰ খাজনা ফ্ৰী কৰি দিয়া হ'ব আৰু যি খেতি নকৰিব তাৰ মাটিত 5 গুণ খাজনা লগাই দিয়া হ'ব ভাল মানে বেয়া হ'ব ভাল মানে বেয়া হ'ব অকল পথাৰতে আমাৰ চৰকাৰে বনাবলৈ দিয়ক অসমত এজন খেতিয়কে আজিকালি বছৰত এবাৰ খেতি কৰে আমি 3বাৰ খেতি কৰাই দিম ভাল মানে কেতিয়া তাৰ ইনকাম 500 টকা তাৰ ইনকাম 1500 টকা হ'ব বুজিছে নে নাই সব অসমীয়া মানুহক ধনী কৰি দিম সবকে ধনী কৰি দিম হয়নে 2 নম্বৰ খেতিয়কে উৎপাদন কৰা সব বস্তুৰ দাম দিম এটা বিলাহীৰ দাম পায় 5 টকা বিক্রি হয় 60 টকা আমি বিলাহীৰ দাম দিম 15 টকা আৰু বিক্রি কৰিম 20 টকা কিনিবলৈ কম দামত পাব আৰু বিকাজনৰ বেছি দাম পাব মাজত খোৱা 2 নম্বৰী কিতাপ খালি তাৰ পৰা আঁতৰাই দিম ভাল মানে বেয়া হ'ব ভাল মানে বেয়া হ'ব আৰে ভালকে চিঞৰক ভাল মানে বেয়া হ'ব ভাল হ'ব ইয়াত হিন্দু মুছলমানৰ কথা নাই মানুহ হিচাপে আমি কাম কৰিম মানুহ হিচাপে ভাল মানে বেয়া হ'ব এইটো 2 নম্বৰ 3 নম্বৰ এই যে আমাৰ গোটেই বেপাৰবিলাক বাহিৰৰ মানুহে এই দখল কৰি পেলালে গোটেই আপুনি লখিমপুৰৰ বেপাৰ চাওক গুৱাহাটীৰ বেপাৰ চাওক যোৰহাটৰ বেপাৰ চাওক ডাঙৰ ডাঙৰ সব বিজনেছবিলাক মাৰোৱাৰীবিলাকৰ হাতলৈ গুচি গ'ল হয়নে নহয় আৰু ডাঙৰ ডাঙৰ বিজনেছবিলাক এতিয়া কৰ্পৰেট হাউচবিলাক ৰিলায়েন্সৰ হাতলৈ গুচি গ'ল নে নাই সব বিজনেছ অসমীয়া মানুহৰ হাতলৈ ঘূৰাই আনিব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব এইটো 3 নম্বৰ কাম 4 নম্বৰ সব গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি খুলিম আৰু কোনো মোৰ মায়ে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত 250 টকাৰ কাৰণে বৃদ্ধ পেঞ্চন বিচাৰি আৰু যাব নালাগে প্ৰত্যেকজন মানুহক চাকৰি দিম নিজৰ গাঁৱতে প্ৰত্যেক মাহতে এক মাহত এজন মানুহে 30,000 টকা দৰমহা পাব গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি খোলা হ'ব চৰকাৰে টেকনলজি দিব চৰকাৰে মেচিন দিব চৰকাৰে মাৰ্কেট দিব আৰু মানুহে কাম কৰিব প্ৰত্যেকজন মানুহে মাহে 30,000 টকা দৰমহা পাব আৰু কোনো মানুহে ভোকত থাকিব নালাগে সব অসমীয়া মানুহ এইটো 4 নম্বৰ আৰু 5 নম্বৰ কি কৰিম জানেনে 5 নম্বৰ অসমখন ভাৰতৰ ভিতৰতে 1 নম্বৰ টুৰিষ্টৰ ৰাজ্য কৰিম পৰ্যটকৰ ৰাজ্য অসমৰ 97টা যে জাতি আছে সব জাতিৰ খাদ্যটো বাহিৰৰ বিদেশীবিলাকক খুৱাম আহি যোৱা আৰু পইচা দিয়া আৰু আমাৰ খাদ্য খোৱা সবৰে ডেন্স দেখুৱাম বিহু দেখুৱাম ঐনিতমো দেখুৱাম বাগৰুম্বাও দেখুৱাম সবৰে ডেন্স দেখুৱাম আৰু ডেন্স দেখুৱাই কম যে পইচা দিয়া আৰু ডেন্স চোৱা হয়নে নহয় সবৰে ড্ৰেছবিলাক বিক্ৰী কৰিম আৰু আমাৰ অসমীয়া মানুহৰ মাত কথা পৃথিৱীৰ ভিতৰতে আটাইতকৈ গ'ল আৰু মৰমত মাত সেই মৰমৰ মাতষাৰিও আমি টুৰিজিমৰ কেন্দ্ৰ কৰি দিম ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব আৰু আপোনালোকে জানে গোৱা টুৰিষ্ট ৰাজ্য কৰি এজন মানুহৰ এবছৰৰ ইনকাম 6,15,000 কৰিলে আৰু আমাৰ হিমন্তই 1 নম্বৰ ৰাজ্য কৰিম বুলি কয় এজন মানুহৰ এবছৰৰ ইনকাম পাৰ কেপিটা ইনকাম বুলি কয় মাত্ৰ 1,20,000 টকা হিমন্ত 2 নম্বৰী অকল নিজৰ পকেটত পইচা ভৰাইছে আৰু ঘৈণীয়েকৰ পকেটত পইচা ভৰাইছে হয়নে নহয় মানুহ একদম খালী হৈ গৈছে মানুহৰ অৱস্থা বেয়া হয়নে নহয় বিজেপিয়ে কৈছিলে মেহেংগা হটাইংগে হয়নে মূল্য বৃদ্ধি ৰোধ কৰিব ওর গ্যাস সিলিন্ডারের দাম আসলে 414 টাকা এতিয়া কৰি দিলে 1175 টাকা কইলে না এটা মুরগির ডিমৰ দাম আসলে 2 টাকা এতিয়া কিমান কৰিলে 10 টাকা কৰিলে
এয়াই হ'ল বিজেপি ইহঁতক শিক্ষা দিব লাগিব মোৰ বেছি সময় নাই মই যিসকল ৰাস্তাত আছে সকলো ৰাইজকে অকণমান চাপি আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ ৰাস্তাৰ পৰা ভিতৰলৈ সোমাই আহক না একেলগতে এটা শ্লোগান দিম আৰু সকলো ৰাইজকে থিয় হ'বলৈ অনুৰোধ কৰিছোঁ আপোনালোকক মই পিছলৈ যাবলৈ অনুৰোধ কৰিছোঁ প্লিজ ৰাস্তাত থকা মানুহখিনি অকণ চাপি আহক একেলগতে এটা শ্লোগান দিম ৰাস্তাত থকা সকলো মানুহ আপোনালোক অলপ পিছুৱাই দিয়ক ইয়াৰ পৰা পিছুৱাই দিয়ক বাইদেউসকল আপোনালোকে এইফালে যাওক ফটো উঠিব লাগিব এইডোখৰত নহয় সেইফালে যাওক